তো কি কাম যিটো কেৱল বিবাহিত মহিলাই কৰিব পাৰে? কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাব। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হৈছে ঢেকীয়ানীত চলে উলুবাৰীত পৰে, ৰাতিপুৱা গধূলি চৰক চৰক কৰে। ঢেকীয়ানীত চলে উলুবাৰীত পৰে, ৰাতিপুৱা গধূলি চৰক চৰক কৰে। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল কুকুৰাৰ ঝাৰু। সাঁথৰটো হৈছে এখন ঘৰত দুজন থাকে ককাই ভাই, কিন্তু ইজনে সিজনক দেখা নাপায়। এখন ঘৰত দুজন থাকে ককাই ভাই, কিন্তু ইজনে সিজনক দেখা নাপায়। কোৱাচোন উত্তৰটো অলপমান ভাবিছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল চকু দুটা। 3 নম্বৰ সাঁথৰটো হ'ল ডুবিয়াই যায়, বগা নাড়ীডাল সি উলিয়াই যায়। ডুবিয়াই যায়, বগা নাড়ীডাল সি উলিয়াই যায়। কোৱাচোন উত্তৰটো অলপমান ভাবিছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল বেজী। বাৰু মই কোৱাৰ দৰে আপোনালোকে ভাবিছিলনে উত্তৰটো? 4 নম্বৰ সাঁথৰটো হ'ল বৃক্ষ নহওঁ কিন্তু মই বৃক্ষৰ সন্তান, মানুহৰ সেৱা কৰোঁ নাই কিন্তু অভিমান। বৃক্ষ নহওঁ কিন্তু মই বৃক্ষৰ সন্তান, মানুহৰ সেৱা কৰোঁ নাই কিন্তু অভিমান। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল কাঠ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 5 নম্বৰ সাঁথৰটো হৈছে সেইটো কি কাম যিটো কেৱল বিবাহিত মহিলাই কৰিব পাৰে? সেইটো কি কাম যিটো কেৱল বিবাহিত মহিলাই কৰিব পাৰে? কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল শিৰত সেন্দুৰ লোৱা কাম। বাৰু মই কোৱাৰ দৰে আপোনালোকে ভাবিছিলনে উত্তৰটো? যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।